আসাম মিডিয়া কৰ্ণাৰলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছা। আজি মই ক্লাছ 7ৰ সোশিয়েল সায়েন্সৰ পাঠ 17 মোগল যুগ সমাজ আৰু সংস্কৃতি। মোগল যুগৰ সমাজ আৰু তেওঁলোকৰ সংস্কৃতি কেনেকুৱা ধৰণৰ আছিল, কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিল সেইবোৰৰ ওপৰত আছে। মই কোৱেশ্চন আনসাৰ সমূহ দি দিম, তাৰ আগতে মই লেসনটোৰ থুলমূলকৈ মই বুজাই দিম। লাইন বাই লাইন বুজাই নিদিওঁ, কাৰণ বেছি লাইন বাই লাইন বুজাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোকে পঢ়িবলৈ ভিডিঅ'টো চাবলৈ আমনি পাবা। মই থুলমূলকৈ বুজাই দিওঁ যাতে মেইন পইণ্টবোৰ তোমালোকে বুজি পাই যোৱা। বহুত নাম আছে, গতিকে মেইন পইণ্টবোৰ মই কৈ যাম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবা আৰু চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি দিবা, কাৰণ সাবস্ক্ৰাইব কৰিলেহে নেক্সট ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। প্ৰথম পইণ্টটো আছে মোগল যুগৰ সমাজ ব্যৱস্থা। সমাজ ব্যৱস্থা মানে কি, সেই সময়ত মোগল যুগৰ সময়ত কেনেকুৱা ধৰণৰ মানুহ আছিল, কেনেকুৱা শ্ৰেণীৰ মানুহ আছিল সেই কথা আছে। অ'কে, প্ৰথম যোনবোৰ উচ্চ অভিজাত শ্ৰেণীৰ, অভিজাত মানে ধনী উচ্চ, তেওঁলোকৰ শ্ৰেণীৰ কথা কৈছে। তেওঁলোকৰ শ্ৰেণীৰ ভিতৰত কোনসকল মানুহ আছিল? ইৰাণীসকল কি হয়? ইৰাণৰ পৰা অহা। তুৰাণী মানে তুৰ্কীৰ পৰা অহা। আফগানী মানে আফগানিস্তানৰ পৰা অহা। মোগল শ্বেখজাদা আৰু মোগল শ্বেখজাদা মানে কি? থলুৱা মুছলমান যোনসকল ইয়াৰে আছিলে, মোগলসকলৰ থলুৱা মানুহ আছিলে, তেওঁলোক শ্বেখসকল কি থলুৱা মুছলমান। আৰু ভাৰতীয় হিন্দুসকল মানে মুছলমানৰ ক্ষেত্ৰত তেওঁলোকৰ ইৰাণী, তুৰাণী, আফগানিস্তানী, মোগল, আকৌ শ্বেখজাদা এইবোৰ হ'ল অভিজাত শ্ৰেণী। আৰু লগতে হিন্দুসকলৰ ক্ষেত্ৰত ভাৰতীয় হিন্দুসকলৰ গোটেই অভিজাত শ্ৰেণীটো আছিল। হিন্দুসকলৰ ক্ষেত্ৰত কিছুমান অভিজাত শ্ৰেণী আছিল। তাৰপিছত হিন্দুসকলৰ মাজত মাৰাঠা, ৰাজপুতসকল উচ্চস্থান পোৱা দেখা যায়। তাৰপিছত মানে সমাজৰ কোন লোকে উচ্চস্থান পাইছিলে, কোন অভিজাত শ্ৰেণী আছিল সেইবোৰৰ কথা আছে। তৃতীয় স্থানত জামিদাৰ আৰু কৰতলীয়া সৰু ৰজাসকল আছিল। মানে সৰু ৰজাসকল যোনবোৰ তেওঁলোক আছিল তৃতীয় স্থানত, আৰু জমিদাৰসকল আছিল তৃতীয় স্থানত। মনত ৰাখিবা। আনহাতে বণিক, সদাগৰ, কবিৰাজ আন বিষয় সমূহৰ মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত কোন পৰিছিলে? বণিক, সদাগৰ, কবিৰাজ এইবোৰ। তাৰপিছত কৃষক মানে যোনসকলে খেতি কৰে, কৃষক হ'ল কোনটো শ্ৰেণীত পঢ়িছিল? কৃষক, দাস, দাসী, ক্ষুদ্ৰ ব্যৱসায়ী, সৰু বিজনেছ কৰা মানুহ, ক্ষুদ্ৰ ব্যৱসায়ী, সেইবোৰ কিহৰ শ্ৰেণীত আছিল? একেবাৰে তলৰ শ্ৰেণীত আছিল। দাস, দাসী মানে যোনবোৰ বন কৰা মানুহ, সেইবোৰ শ্ৰমিকসকল, খেতিৰ কাম কৰা মানুহক একেবাৰে তলৰ শ্ৰেণীত বুলি তেওঁলোকে মোগলসকলে ধৰিছিলে। সেই সময়ত খুদ কাস্তা, এইটো ইম্পৰ্টেণ্ট পইণ্ট চোৱা যে খুদ কাস্তা মানে কি, MCQত আহি যাব পাৰে। খুদ কাস্তা আৰু পাহি কাস্তা চোৱা। খুদ কাস্তা, সেই সময়ত খুদ কাস্তা এটা শ্ৰেণী আছিল নিজৰ মাটিত খেতি কৰা, আৰু পাহি কাস্তা মানে আনৰ মাটিত খেতি কৰা। ছাপ'জ ধৰি লোৱা বেলেগৰ মাটিত খেতি কৰিছে, বা ৰজাই দিয়া মাটিত খেতি কৰে কৰ দি পেলাই, তেনেকুৱা ধৰণৰ। অ'কে, এই দুই প্ৰকাৰৰ কৃষক দেখিবলৈ পোৱা গৈছিল। কৃষক দুই প্ৰকাৰৰ দেখিবলৈ গৈছিল। এটা হ'ল খুদ কাস্তা, যোনে নিজৰ মাটিত খেতি কৰে, আন এটা হ'ল পাহি কাস্তা আনৰ মাটিত খেতি কৰা। গতিকে এই দুটা পইণ্ট ভালকৈ মনত ৰাখিবা। তাৰপিছত ইয়াতে মোগল সমাজৰ ব্যৱস্থাত বহুত ধৰণৰ 3-4 ধৰণৰ মানুহৰ লোকৰ কথা কৈছে। প্ৰথম মুছলমানসকলৰ ক্ষেত্ৰত ইৰাণী, তুৰাণী, আফগানী তেওঁলোকৰ। শ্বেখজাদা হ'ল থলুৱা মুছলমান। তাৰপিছত হিন্দুসকলৰ কিছুমান অভিজাত শ্ৰেণী আছে। তাৰপিছত হিন্দুসকলৰ ক্ষেত্ৰত মাৰাঠা, ৰাজপুতসকলেও উচ্চ স্থান মানে চবতকৈ ওপৰত স্থান পাইছিলে। আৰু তৃতীয় স্থানত আছে জমিদাৰসকল, কৰতীয়া ৰজা, তলত সৰু ৰজাসকল। তাৰপিছত বণিক, সদাগৰ, কবিৰাজ এইবোৰ আছিল মধ্য শ্ৰেণীৰ মানুহ। কৃষক, দাস, দাসী, ক্ষুদ্ৰ সৰু ব্যৱসায়ী আছিল একেবাৰে তলৰ শ্ৰেণীৰ। হ'ল খুদ কাস্তা আছিল নিজৰ মাটিত খেতি কৰা, আৰু পাহি কাস্তা আছিল আনৰ মাটিত খেতি কৰা। কৃষক দুই প্ৰকাৰৰ কৃষক আছিল মোগল সমাজত। ভালকৈ মনত ৰাখিবা MCQৰ কাৰণে দেই। মই কৈ যাম, আৰু এক্সট্ৰাকৈ মই MCQ নিদিওঁ মানে ভিডিঅ'টোতে, নহ'লে ভিডিঅ'বোৰ বহুত দীঘল হৈ যায়। সেইটো MCQৰ কাৰণে আহি যাব পাৰে, MCQ বুলি লিখি দিছোঁ। হ'ল, তাৰপিছত মোগল যুগৰ স্থাপত্য ভাস্কৰ্যৰ ওপৰত আছে। স্থাপত্য ভাস্কৰ্য মানে কি, এতিয়া ধৰা তাজমহল হওক, লালকিল্লা, দিল্লী লালকিল্লা, এইবোৰ কি স্থাপত্য, এটা স্থাপত্য ভাস্কৰ্য। মোগলসকলে হওক, আমাৰ অসমৰ আহোমসকলেই হওক, যোনবোৰ আগৰ দিনৰ স্থাপত্য কীৰ্তিচিহ্নসমূহ আছে সেইবোৰকে কয় স্থাপত্য ভাস্কৰ্য। আৰু 15 আগষ্টৰ দিনা দিল্লীত কি কৈছে, ইয়াতে কৈছে যে 15 আগষ্টত দিল্লীৰ যোনটো লালকিল্লা আছে তাতে কি হয়, প্ৰধানমন্ত্ৰী প্ৰতি বছৰে 15 আগষ্টৰ দিনা পতাকা উত্তোলন কৰে দিল্লীৰ লালকিল্লাত। মনত ৰাখিবা, MCQ কোনে আহিব পাৰে, কোনে পতাকা উত্তোলন কৰে দিল্লীৰ লালকিল্লাত 15 আগষ্টত? প্ৰধানমন্ত্ৰী। অ'কে, এইটো প্ৰধানমন্ত্ৰী MCQ বুলি দি দিছোঁ মই। MCQ তোমালোকে যদি ভিডিঅ'টো পঢ়ি মানে চাই ভাল পাইছা আৰু
মই বুজোৱাখিনি বুজি পাইছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা আৰু শ্বেয়াৰ কৰি দিবা যাতে মোৰ সোনকালে 1K সাবস্ক্ৰাইবাৰ হৈ যায় ওকে এতিয়া কি ক'লো এতিয়া 15 আগষ্টৰ দিনা লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে দিল্লী লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে এখিনি ক'লে তাৰ পিছত কৈছে যে লালকিল্লাৰ আৰু বহুতো মছজিদ আছে কীৰ্তিচিহ্ন আছে দুৰ্গ স্মৃতি সৌধ বহুত ধৰণৰ আছে যোনবোৰ মধ্যযুগৰ শাসনকালতে মোগলসকলে সৃষ্টি কৰা ওকে এইবোৰ হল মোগলসকলৰ সময়তে সৃষ্টি হোৱা তাৰ পিছত আমি ইতিমধ্যে জানিব পাৰিছো যে ভাৰতৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছে মোগল সাম্ৰাজ্যৰ মেইন প্ৰতিষ্ঠা কোনে কৰিছিল বাবৰে ইম্পৰ্টেন্ট কোৱেশ্চন এমসিকিউৰ কাৰণে ওকে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বাবৰে একদম কম দিন ৰাজত্ব কৰিছিল কিন্তু তেওঁ যিমানখিনি ৰাজত্ব কৰিছিল একদম শিল্পকলাৰ মানে উন্নতিৰ ক্ষেত্ৰতে পুৰা কাম কৰি গৈছিল তাৰ পিছত পেজটো চাবা 152 তাৰ পিছত কিন্তু সময়ৰ অভাৱৰ জটিল ৰাজনৈতিক পৰিস্থিতি ই কাৰ্যকৰী হোৱা নাছিল একদম কম সময় পাইছিল আৰু পৰিস্থিতিটো ইমান ভাল হোৱা নাছিল তাৰ মাজতে তেওঁ স্থাপত্যলৈ যি অৱদান আগবঢ়াই গৈছে এইখিনি তেওঁৰ কলা সুলভ মনৰ পৰিচয় মানে কম সময় ৰাজত্ব কৰিছিল আৰু অৱস্থাটো ইমান ভাল নাছিল ৰাজনৈতিক পৰিস্থিতিটো তথাপিও তেওঁ যিমানখিনি অৱদান দি গৈছে বহুত মানে ভাল দি অৱদান দি থৈ গৈছে ভাৰত বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত বাবৰৰ স্থাপত্য এটো ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা ভাৰতৰ বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল পানিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ ইম্পৰ্টেন্ট এটো শৰ্ট কোৱেশ্চনত আছে চম্বলৰ জুমা মছজিদটো ফিল ইন দ্য ব্লেংকছত আছে আৰু এটো ভালকে মনত ৰাখিবা এমসিকিউ কাৰণে পঢ়ি থবা দে মই এমসিকিউ দি গৈছো যত ইম্পৰ্টেন্ট হ'ব পাৰে ওকে বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল পানিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ জমা বা জামে মছজিদ নহয় জুমা মছজিদ বুলি আছে কিতাপত এটো আছে গতিকে এটো মতে পঢ়িবা দে তাৰ পিছত কি হৈছে বাবৰৰ পুত্ৰ হুমায়ুন বাবৰৰ পুত্ৰৰ নাম কি হুমায়ুন এজন কলা সংস্কৃতিৰ পৃষ্ঠপোষক আছিল নানা যুদ্ধ বিগ্ৰহৰ মাজতো সময় উলিয়াই তেওঁ পাৰ্চিয়ান আৰ্হিত বহুতো অট্টালিকা নিৰ্মাণ বাবৰ আছিল স্থাপত্যবাদ্যৰ ক্ষেত্ৰত আগবঢ়া তেওঁ ভাল পাইছিল শিল্পকৰ্মৰ ক্ষেত্ৰত তেওঁৰ নিজৰ তেওঁৰ পুত্ৰ আছিল কলা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ ভাল পাইছিল পৃষ্ঠপোষক আছিল গুৰুত্ব দিছিল তেওঁ বিভিন্ন যুদ্ধ বিগ্ৰহৰ কৰিছিল যদিও যুদ্ধ বিগ্ৰহৰ মাজতো মানে যুদ্ধ বিগ্ৰহ কৰিছিল যদিও তেওঁ বিভিন্ন অট্টালিকা স্থাপত্য শিল্প মানে কামতো অৰিহণা যোগাইছিল বাবৰৰ দৰে হুমায়ুনেও বহুত আঁচনি লৈছিল কিন্তু তাক বাস্তৱত ৰূপায়ণ কৰিব পৰা নাছিল হাৰিয়ানাৰ হিছাৰ জিলাৰ ফাতেহবাদত থকা মছজিদ আৰু দিল্লীৰ হুমায়ুন সৌধ তেওঁৰ শিল্পবৃত্তিৰ অন্যতম স্বাক্ষৰ হুমায়ুনৰ কি হল এটো হল হাৰিয়ানাৰ হিছাৰ জিলাৰ ফাতেহবাদত থকা মছজিদ আৰু দিল্লীৰ হুমায়ুন সৌধ এটো তেওঁৰ যোনটো বাবৰৰ পুত্ৰৰ নাম কি হুমায়ুনৰ মানে অন্যতম কাম এটো স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কলা সংস্কৃতিৰ ক্ষেত্ৰত তাৰ পিছত পাৰ্চিয়ান কাৰিকৰ মিৰাক মিৰ্জা গিয়াছ ইয়াৰ নিৰ্মাতা কোন নিৰ্মাতা নামজন আছে সেই সময়ৰ ভাৰতৰ শিল্পকলালৈ তেওঁ যি অৱদান আগবঢ়াইছিল তাক নুই কৰিব নোৱাৰি এখিনিতে প্ৰসংগক্ৰমে জানি থোৱা যে সেই যুগৰ ভাৰতীয় কলা সংস্কৃতিৰ আফগান নেতা শ্বেৰ শাহ এটো কোৱেশ্চন আছে আফগান নেতা শ্বেৰ শাহে অভূতপূৰ্ণ অৱদান আগবঢ়াইছিল তেওঁ এজন সুশাসক আৰু দুৰ্ধৰ্ষ যোদ্ধা হোৱাৰ লগতে শিল্পকলাৰ পৃষ্ঠপোষকতা কৰি নিজৰ ৰুচি আৰু সংস্কৃতিবান মনৰ পৰিচয় দাঙি ধৰিছিল হুমায়ুনৰ পিছৰ কাৰ কথা কৈছে শ্বেৰ শাহৰ কথা কৈছে শ্বেৰ শাহও মানে ভাল বৰঙণি আগবঢ়াইছে ওকে মোগল যুগত মহামতি আকবৰৰ শাসনকালৰ সম্পৰ্কে আগৰ অধ্যয়ন জানিব পাৰিছে আহক তেওঁৰ শাসনকালত যেনেকৈ দেশত শান্তি আৰু প্ৰগতি স্থাপন হৈছিল তেনেকৈ শিল্প স্থাপনে এতিয়া আকবৰৰ কথা কৈছে হুমায়ুনৰ পিছত আকবৰৰ কথা কৈছে হুমায়ুনৰ পিছত কৈছে শ্বেৰ শাহৰ কথা ইমানখিনি কোৱা নাই তাৰ পিছত কৈছে আকবৰৰ কথা আকবৰে কি হৈছে শান্তিৰ হকে কাম কৰিছিল শান্তি দেশত শান্তি আৰু প্ৰগতি উন্নতি কৰিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু লগতে শিল্প স্থাপত্য চিত্ৰকলাৰ ক্ষেত্ৰতো তেওঁ মানে চকু দিছিলে লাহোৰ এলাহাবাদ আগ্ৰা ফতেহপুৰ সিক্ৰি আৰু অন্যান্য ঠাইত আকবৰে যিবিলাক অট্টালিকা মছজিদ সমাধি দৰৱাজা আদি নিৰ্মাণ কৰাইছিল প্ৰত্যেকটোতে আকবৰৰ কলা সুলভ মনোভাৱ প্ৰকাশ পাইছিল ফতেহপুৰ সিক্ৰি অট্টালিকা আকবৰৰ সপোনৰ ঐক্যবদ্ধ ভাৰতক প্ৰতিফলিত কৰিছিল কাৰণ পাৰ্চী হিন্দু আৰু ইছলামী শিল্পী নীতিৰ সংমিশ্ৰণে আকবৰে যোনটো
আকবৰে যোনবোৰ মানে অট্টালিকা সজাইছিলে বা স্থাপত্য ভাস্কৰ্য এইবোৰ সজাইছিলে সেইবোৰত কি হৈছিলে পাৰ্চী হিন্দু ইছলাম শিল্পনীতিৰ সংমিশ্ৰণে এইবোৰ সাজি উলাইছিল গোটেই সংমিশ্ৰণ আছিলে আকবৰৰ দিনত অট্টালিকা নিৰ্মাণ ৰঙা শিল আকবৰৰ দিনত এটো ইম্পৰ্টেন্ট তোমালোকৰ কোৱেশ্চন আনসাৰ আছে এটো কোৱেশ্চন আনসাৰ আছে পেজ নম্বৰ 152 হয় এটো পঢ়াইছো আকবৰৰ দিনত অট্টালিকা নিৰ্মাণত ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল দে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰিছিল কোৱেশ্চন আনসাৰ আছে শৰ্ট কোৱেশ্চনত এমসিকিউৰ কাৰণে আহিব পাৰে ওকে তাৰ পিছত আকবৰৰ পিছত কাৰ কথা কৈছে মই সিৰিয়ালি এটা নাম কৈ গৈ আছো যাতে তোমালোকৰ সিৰিয়ালি মনত থাকে আকবৰৰ পিছত কাৰ কথা কৈছে আন এগৰাকী মোগল সম্ৰাট জাহাংগীৰ আকবৰৰ পিছত কৈছে জাহাংগীৰৰ কথা আমি কিহৰ ওপৰত পঢ়ি আছো স্থাপত্য ভাস্কৰ্যৰ কোনে কোনে কাৰ পিছত কোনে বৰঙনি দিছে ওকে আন এগৰাকী মোগল সম্ৰাট হ'ল জাহাংগীৰে কি কৰিছে চোৱা জাহাংগীৰে বিভিন্ন অট্টালিকা হৌদ দুৰ্গ আদি প্ৰাকৃতিক আৰু ৰাজনৈতিক দুৰ্যোগৰ ফলত হেৰাই গৈছে আদি কালক্ৰমত মানে প্ৰাকৃতিক ৰাজনৈতিক দুৰ্যোগৰ তেওঁ বহুতো স্থাপত্য শিল্পত কাৰিকৰী দক্ষতাৰ চিন ফুটি উঠিছিল যদিও বিভিন্ন মানে প্ৰাকৃতিক দুৰ্যোগত হেবোৰ কিছুমান নাইকিয়া হৈ গৈছে ওকে তথাপি তেওঁৰ পৃষ্ঠপোষকত যে স্থাপত্য শিল্প যথেষ্ট বিকাশ লাভ কৰিছিল তাৰ উমান পোৱা যায় মানে সন্দেহ কৰা যায় বা উমান পোৱা যায় হিষ্ট্ৰীটো যদি চোৱা হয় তেন্তে উমান পোৱা যায় যে আকবৰৰ সময়টো জাহাংগীৰৰ সময়টো জাহাংগীৰৰ স্থাপত্য ভাস্কৰ্যত আগবঢ়া আছিল মানে কাৰিকৰী দক্ষতা আছিল তেওঁৰ দক্ষতাটো আছিল ওকে তাৰ পিছত মোগল যুগৰ ভাৰতৰ স্থাপত্য শিল্পৰ এক বৃহৎ পৃষ্ঠপোষক আছিল মোগল সম্ৰাট শাহজাহান জাহাংগীৰৰ কথা তেনেকুৱা নাম দিয়া নাই তাৰ পিছত কৈছে শাহজাহানৰ ওপৰত কোৱেশ্চন আনসাৰ আছে শাহজাহানৰ শাসন কৰা স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল মানে চূড়ান্ত একে শেষৰ ফালে শাহজাহান আছিল ওকে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত শাহজাহানে কি তাজমহল কোনে বনাইছিল শাহজাহানে বনাইছিল কাৰ স্মৃতিত মমতাজৰ পত্নী মমতাজৰ ওকে মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় শাহজাহানে তাজমহল সজাইছিল মোগল স্থাপত্য শিল্পৰ বিকাশ চূড়ান্ত শিখৰত আৰোহণ কৰিছিল চূড়ান্ত মানে শেষৰ ফালে তাৰ পিছত তেওঁৰ সৌন্দৰ্যৰ সাধক আছিল এইবোৰ কোৱেশ্চন আনসাৰৰ বাবে মই এইবোৰ চিন দি থৈছো তেওঁৰ সৌন্দৰ্যৰ সাধক আছিল শাহজাহানৰ ৰাজত্ব কলা সংস্কৃতি যোগেদি নতুন হৈ পৰিছিল বাবে এই কালচোৱাক মোগল স্থাপত্যৰ স্বৰ্ণৰ যুগ কাৰ যুগটোক মোগল স্থাপত্যৰ স্বৰ্ণ যুগ বুলি কোৱা হয় ইম্পৰ্টেন্ট কোৱেশ্চন কাৰ যুগত শাহজাহানৰ যুগত স্বৰ্ণ যুগ কাৰ যুগক কোৱা হয় শাহজাহানৰ যুগত ওকে কিন্তু স্থাপত্য ভাস্কৰ্য নিৰ্মাণৰ মুক্ত হস্তে খৰচ কৰি শেহৰ ফালে তেওঁ সৰ্বশান্ত হৈ পৰিছে মানে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰতে ইমানে মন দিছিলে মনোগ্ৰাহী আছিলে ইমানে মানে মুক্ত হাতে খৰচ কৰিছিল যে শেহৰ ফালে তেওঁ মানে সৰ্বশান্ত হৈ পৰিছে মানে একেবাৰে টকা পইচা চাপজ দিলা টকা পইচাৰ কথাই ক'লো টকা পইচা একেবাৰে নাইকিয়াই প্ৰায় হৈ গৈছিলে শেহৰ ফালে দে শাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী স্থাপত্য ভাস্কৰ্য নিৰ্মাণত আকবৰে মাৰ্বল ব্যৱহাৰ সূচনা কৰিছিল মাৰ্বলৰ সূচনা হৈছিল আকবৰে মাৰ্বলৰ সূচনা কৰিছিল স্থাপত্য ভাস্কৰ্য নিৰ্মাণত আকবৰে মাৰ্বলৰ সূচনা কৰিছিল আৰু শাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল এতিয়া চোৱা মই এইখিনি কথা আকৌ বুজাই দিছো আকবৰে মাৰ্বলৰ সূচনা কৰিছিল কিন্তু মাৰ্বলৰ বহল ব্যাপক প্ৰচলন মাৰ্বলৰ বেছি প্ৰচলনটো কাৰ সময়ত হৈছিল শাহজাহানৰ সময়ত আৰু মাৰ্বলৰে তাজমহলটো বনাইছিলে তাজমহল শুদ্ধ বগা মাৰ্বলে নিৰ্মাণ কৰিছে কিহৰ বগা মাৰ্বলে শুদ্ধ বগা মাৰ্বলে নিৰ্মাণ কৰা হৈছিল ইয়াৰ অপূৰ্ব কাৰুকাৰ্য মাৰ্বলৰ মনোমোহা সৌন্দৰ্য যমুনাৰ পাৰৰ অপৰূপ দৃশ্য যমুনা পাৰত আছে তাজমহলটো দে মনত ৰাখিবা কিহৰ কোনটো নদীৰ পাৰত আছে তাজমহলটো যমুনা নদীৰ পাৰত এই সকলোবোৰে তাজমহলক এক অনন্য মাত্ৰা প্ৰদান কৰিছে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল এটা 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল এটা আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক তাজমহল চোৱাৰ বাবে ভাৰতলৈ আহে এইখিনিতে তোমালোকে জানাই আৰু কেৱল নহয় আগ্ৰাৰ দুৰ্গৰ ভিতৰতো শাহজাহানে বহুত অট্টালিকা হৈছিল মানে আগ্ৰাত আৰু বহুতো তাজমহলেই নহয় আৰু বহুতো অট্টালিকা তেওঁ সজাইছিল তাৰ ভিতৰত মতি মছজিদ দেৱানী আম বিখ্যাত আছিল শাহজাহানবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূৰ্ব চহৰ নিৰ্মাণ কৰিছিল শাহজাহানবাদত তেওঁ চালে চকুৰোৱা জুমা মছজিদ সজাইছিল জুমা মছজিদ কোনে সজাইছিলে শাহজাহানে মনত ৰাখিবা শাহজাহানে জুমা মছজিদ সজাইছিলে ক'ত সজাইছিলে শাহজাহানবাদত শাহজাহানে
আজমেৰতো ভালেমান স্থাপত্য শাহজাহান আৰু ক'ত ক'ত স্থাপত্য ভাস্কৰ্য সজাইছিলে এইখিনি কথা আছে এইখিনি মই ৰিডিং পঢ়ি নিদিওঁ ভালকৈ পঢ়ি ল'বা আকৌ এবাৰ হ'ল তাৰপিছত শাহজাহানৰ কথা এইখিনি আছে শাহজাহানে লাহোৰ কাশ্মীৰ আদিতো বহুতো অট্টালিকা সজাইছিল এইবোৰ তোমালোকে ভালকৈ মনোযোগেৰে ৰিডিং মাৰিবা তেতিয়া কুৱেশ্যন এনচাৰ হ'ব নিজে বনাই লিখিব পাৰিবা স্পেলিংবোৰ ভালকৈ চাই ল'বা কাৰণ এটা দুটা পইণ্ট লিখিলে নহ'ব ছ'চিয়েল সায়েন্সৰ এনচাৰবোৰ অলপ দীঘলেই হ'ব যিহেতু হিষ্ট্ৰীৰ ওপৰত আছে অলপ দীঘলকৈ লিখিব লাগিব তোমালোকে মুখস্থ নকৰিবা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা অ'কে নামবোৰ ভালকৈ নামবোৰ মনত ৰাখিবা কিন্তু মেইন পইণ্টবোৰ বুজিবলৈ চেষ্টা কৰিবা যাতে বনাই লিখিব পাৰা এইখিনি হ'ল শাহজাহানৰ ওপৰত আছে ভালকৈ এইখিনি ৰিডিং পঢ়ি ল'বা তাৰপিছত চিত্ৰকলা মোগল যুগৰ চিত্ৰকলাৰ ওপৰত আছে মোগল যুগৰ চিত্ৰকলাৰ প্ৰথমতে কি আছে ভাৰতীয় মোগলসকলৰ সাংস্কৃতিক দিশৰ অৱদান বিষয়ে কৰা আলোচনা সেই যুগৰ চিত্ৰকলাৰ আলোচনা অবিহনে কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে মানে কিছু সংস্কৃতিৰ কথা ক'বলৈ গ'লে চিত্ৰকলা অবিহনে সম্পূৰ্ণ হ'ব নোৱাৰে সংস্কৃতিটো মোগল যুগৰ অ'কে চিত্ৰকলাৰ ক্ষেত্ৰতো আগবঢ়া আছিল মোগল যুগত কিয়নো চিত্ৰকলাৰ দিশত মোগল সম্ৰাটসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই এই দেশৰ সংস্কৃতি চহকী কৰি থৈ গৈছে মোগল শিল্পৰ সজীৱ চিত্ৰায়ন সুন্দৰ প্ৰকাশভংগী আৰু প্ৰকৃতি প্ৰেমে চিত্ৰশিল্পত এক গতিময় ছন্দ আনি দিছে পাৰ্চীন আৰু ইউৰোপৰ চিত্ৰশৈলীৰ সমন্বয়েৰে মোগল যুগৰ চিত্ৰটো কিহৰ সমন্বয় আছে পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰশৈলীৰ সমন্বয়েৰে ভাৰতীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ নতুন নিৰ্মাণ শৈলীৰে মোগল যুগৰ চিত্ৰকলা প্ৰস্তুত কৰা হৈছে মোগল যুগৰ চিত্ৰকলাত কিহৰ সমন্বয় আছিল পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰশৈলী দেই পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰশৈলী ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত সমসাময়িক ৰাজনৈতিক ঘটনাৰ চিকাৰ প্ৰাকৃতিক দৃশ্য মানে সেই সময়ত কি বৰ্তমান মানে সমসাময়িক ৰাজনৈতিক কথা মানে সেই সময়খিনিত কি ঘটি আছিলে সেইখিনি কথাও চিত্ৰত তুলি ধৰিছিলে চিকাৰ কৰা কিছুমান জীৱ জন্তু চিকাৰ কৰে সেইবোৰো চিত্ৰশিল্পত চিত্ৰ আকাৰত আঁকিছিলে বা দেৱালয় সময়তে হওক সেইবোৰত সেইবোৰকো চিত্ৰশিল্প প্ৰাকৃতিক দৃশ্যসমূহৰ ওপৰতো আঁকিছিলে গছ লতা আদিয়ে মোগল চিত্ৰশিল্পৰ এইবোৰ বিষয়বস্তু আছিলে মাত্ৰ 5 বছৰ ৰাজত্বকালত সম্ৰাট বাবৰে চিত্ৰশিল্পৰ ক্ষেত্ৰত বিশেষ একো কৰিব নোৱাৰিলে যদিও চিত্ৰকৰসকলক যথেষ্ট উৎসাহিত কৰিছিলে এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে তেওঁ চিত্ৰশিল্পৰ প্ৰকৃতি অগ্ৰাধিকাৰ দিয়াৰ সপক্ষে আছিল বাবৰৰ পুত্ৰ হুমায়ুন এগৰাকী চিত্ৰপ্ৰেমী আছিল ঘটনাক্ৰমে তেওঁ পাৰ্চিয়ান চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহে আৰু এই চিত্ৰশিল্প ভাৰতলৈ আমদানি কৰে মোগল যুগৰ চিত্ৰশিল্পটো কিহৰ কুৱেশ্যন এটা আছে তোমালোকৰ মই পিছত আকৌ এনচাৰটো দিয়ে দিম পাৰ্চিয়ান চিত্ৰশিল্পৰ সংমিশ্ৰণ আছিল অ'কে সংমিশ্ৰণটো কিহৰ আছিলে পাৰ্চিয়ান চিত্ৰশিল্পৰ সংমিশ্ৰণ আছে আমাৰ যোনটো মোগলসকলৰ চিত্ৰশিল্পটো হুমায়ুনে পাৰিছৰ পৰা দুজন চিত্ৰশিল্প ভাৰতলৈ লৈ আনিছিল সম্ৰাট আকবৰ এজন মানৱদৰদী চিত্ৰপ্ৰেমী আছিল তেওঁ সময়ৰ ৰক্ষণশীল মোগল সমাজত থকা নিষেধাজ্ঞা ভংগ কৰি তেওঁ কলা সংস্কৃতিৰ এক বিৱৰ্তন সূচনা কৰিছিল চিত্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সুলভ মূল্য নিৰ্ধাৰণ কৰি আকবৰে ভাৰতীয় জাতীয় চিত্ৰকলাৰ ভেটি তৈয়াৰ কৰিছিল মানে একেবাৰে কম দামতে যাতে চিত্ৰশিল্পীসকলে চিত্ৰশিল্পৰ কাম কৰিব পাৰে সেই ক্ষেত্ৰত তেওঁ গুৰুত্ব দিছিলে সুলভ মূল্য মানে কম দামত দিছিলে চিত্ৰশিল্পৰ বস্তুখিনি কম দাম কৰি দিছিলে তাৰপিছত মোগল চিত্ৰশিল্পৰ চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত এতিয়া জাহাংগীৰে চিত্ৰশিল্পৰ ক্ষেত্ৰত কি কৰিছিলে এইখিনি কথা আছে ইয়াত জানি থোৱা কি আছে যে মোগল যুগৰ চিত্ৰশিল্পৰ বিশাল উচ্চ শিখৰ পাইছিল যদিও মাথো ৰাজপ্ৰসাদ দৰবাৰ আৰু অভিজাতসকলক লৈহে চিত্ৰাংকন কৰা হৈছিল সাধাৰণ শ্ৰেণীৰ মানুহ আৰু তেওঁলোকৰ জীৱন ইয়াত মানে মোগল যুগত যি হ'ব চিত্ৰশিল্প কথা ইয়াত আছে আমি জানিবলৈ পাওঁ পঢ়িবলৈ পাওঁ অকল অভিজাত শ্ৰেণী মানে ধনী শ্ৰেণীৰ লোকসকল আৰু ৰজা মহাৰাজা দৰবাৰ এইবোৰৰ ওপৰতহে চিত্ৰশিল্প আছিল মানে সাধাৰণ লোক দাসী এইবোৰ তেওঁলোকৰ ওপৰত তেওঁলোকৰ জীৱন কোনো প্ৰতিফলিত হোৱা দেখা নাই চিত্ৰশিল্পত প্ৰতিফলিত নহয় এইখিনি কথা কৈছে গতিকে এইখিনি কুৱেশ্যন আনচাৰ যেতিয়া মুখস্থ কৰিব বুজি পাবা জাহাংগীৰে কি কৰিছিলে চিত্ৰশিল্পৰ ক্ষেত্ৰত তাৰপিছত সংগীতৰ ওপৰত আছে সংগীতৰ ওপৰত একেবাৰে সৰু আছে এইখিনি পঢ়ি ল'বা তাৰপিছত মোগল যুগৰ সাহিত্যৰ ওপৰত আছে আৰু এইটো পইণ্ট আৰু ধৰ্মীয় নীতি দুটা পইণ্ট আছে সাহিত্যৰ ওপৰত মই থুলমূলকৈ কৈ দিছোঁ মোগল যুগত সাহিত্যৰ উত্তৰণ ঘটিছিল জীৱনী সাহিত্য এই সময়ছোৱাত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল জীৱনী সাহিত্য মানে এজন স্বপৰ্যায়ৰ ৰজা মহাৰজা তেওঁলোকৰ জীৱনীবোৰ সাহিত্য আকাৰত তুলি ধৰিছিল প্ৰধানকৈ পাৰ্চী আৰু তুৰ্কী ভাষাত সাহিত্যসমূহ ৰচনা কৰা হৈছিল মোগল যুগত কি ভাষাত সাহিত্যসমূহ ৰচনা কৰিছিল পাৰ্চী আৰু তুৰ্কী ভাষা
ভালকৈ মনত ৰাখিবা যেহেতু পাৰ্চী আৰু তুৰ্কী ভাষা প্ৰথমতে পঢ়ি আহিছিলোঁ না পেজটোতে ইৰাণীসকল তুৰ্কীসকল আহিছিলে গতিকে তুৰ্কীসকল আহি তুৰ্কী ভাষাত প্ৰচলন হ'বই তুৰ্কীসকল আহিছিল যেতিয়া মোগলসকলৰ সময়ত গতিকে তুৰ্কী ভাষাটো প্ৰচলন হ'বই গতিকে তুৰ্কী ভাষাত সাহিত্য ৰচনা হৈছিল তাৰ মাজতো বাবৰে তুৰ্কী ভাষাত তুজুক-ই-বাবৰি কোনে তুজুক-ই-বাবৰি কোনে আত্মজীৱনী এখন বাবৰে তুৰ্কী ভাষাত তুজুক-ই-বাবৰি নামৰ বিখ্যাত আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছিল বাবৰে ৰচনা কৰিছিল আত্মজীৱনী মানে নিজৰ কাহিনীৰ ওপৰতে তুজুক-ই-বাবৰি মনত ৰাখিবা এইটো আত্মজীৱনী হয় কোনে ৰচনা কৰিছিল বাবৰে নিজৰ জীৱনীৰ ওপৰত লিখিছিলে আৰু সেইটো হ'ল আত্মজীৱনী তুজুক-ই-বাবৰি ওকে মনত ৰাখিবা নামটো এটা ইম্পৰ্টেণ্ট হয় MCQ কাৰণে পঢ়িবা এটা MCQ বুলি লিখি দিছোঁ পেজ নম্বৰ 155 আকবৰ জাহাংগীৰ আৰু শাহজাহানৰ দিনৰ ৰচনা কৰা গ্ৰন্থসমূহ ইতিহাসৰ অমূল্য সম্পদ আকবৰৰ শাসনকালত পাৰ্চিয়ান গদ্য সাহিত্য নৱজাগৰণ সৃষ্টি হৈছিল সংস্কৃত আৰবী তুৰ্কী আৰু গ্ৰীক ভাষাৰ বহুতো কিতাপ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল পাৰ্চী ভাষালৈ বহুত ভাষাৰ মানে সংস্কৃত আৰবী তুৰ্কী গ্ৰীক ভাষাৰ বিভিন্ন সাহিত্য পাৰ্চী ভাষাত ট্ৰান্সলেট হৈছিলে ওকে তাৰপিছত জানি থোৱা অহা পইণ্ট কিছুমান আছে হুমায়ুনৰ এটা ভ্ৰাম্যমান পুথিভঁৰাল আছিল হুমায়ুন কোন আছিলে হুমায়ুন আছিলে বাবৰৰ পুত্ৰ গতিকে হুমায়ুনৰ ভ্ৰাম্যমান পুথিভঁৰাল এটা আছিল আকবৰৰ ৰাজত্বকালত ৰামায়ণ ভাগৱত গীতা উপনিষদ অথৰ্ববেদ আৰু লীলাৱতী নামৰ গ্ৰন্থ কেইবাখনি পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল আকবৰৰ তৎপৰতাত পাৰ্চিয়ান সংস্কৃত অভিধান পাৰ্চী প্ৰকাশ প্ৰণয়ন কৰা হৈছিল কাৰ তৎপৰতাত পাৰ্চিয়ান প্ৰকাশ প্ৰণয়ন কৰা হৈছিল আকবৰে পাৰ্চিয়ান প্ৰকাশ প্ৰণয়ন কৰিছিল তেওঁৰ তৎপৰতাত প্ৰকাশ প্ৰণয়ন কৰা হয় ওকে উৰ্দু কবিসকলৰ সন্মিলনক মুছায়েৰা বুলি কোৱা হয় MCQৰ কাৰণে পঢ়িবা এইবোৰ দেই জানি থোৱা হয় MCQ উৰ্দু কবিসকলৰ সন্মিলনক কি কোৱা হয় মুছায়েৰা মনত ৰাখিবা তাৰপিছত এইখিনি আছে সেই সময়ত হিন্দী ভাষাৰ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ আছিল পদ্মভাগৱত ৰামচৰিতমানস সুৰসাগৰ ৰামচৰিতমানসটো মোগল যুগতে ৰচনা কৰা মনত থাকিবা তাৰপিছত মোগলসকলৰ শেষৰ ফালে হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণে উৰ্দু নামেৰে এখন নতুন ভাষাৰ সৃষ্টি হয় মোগল সম্ৰাট মহম্মদ শ্বাহে উৰ্দু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ দক্ষিণৰ পৰা ৱালি নামৰ এজন কবিক ৰাজসভালৈ আনিছিল তেওঁ প্ৰাঞ্জলভাৱে গজল ৰুবায়াত আৰু মঞ্চবী পৰিৱেশন কৰি শ্ৰোতা আৰু পঢ়ুৱৈ সমাজক আপ্লুত কৰিছিল মানে ৱালি নামৰ কবিজনে মোগল যুগত কি কৰিছিলে উৰ্দু ভাষাৰ প্ৰচলন বঢ়াই দিছিলে তাৰপিছত কি আছে আৰু এইটো পইণ্ট আকবৰ কেৱল ধৰ্মৰ ক্ষেত্ৰতেই উদাৰ নাছিল সাহিত্যৰ ক্ষেত্ৰতে তেওঁৰ বিশাল ব্যক্তিত্বৰ প্ৰকাশ ঘটিছিল সংস্কৃত ভাষাৰ বিকাশত তেওঁ সকলো প্ৰকাৰে উৎসাহ যোগাইছে সংস্কৃত ভাষাৰ বিকাশত মোগল যুগত কোনে বেছি গুৰুত্ব দিছিলে আকবৰে মনত ৰাখিবা তাৰপিছত শাহজাহানৰ কথা আছে শাহজাহান আৰু তেওঁৰ শাহজাহানৰ পুত্ৰৰ দ্বাৰাই আকবৰৰ পুত্ৰ কি হুমায়ুন মনত ৰাখিবা সংস্কৃত ভাষা পণ্ডিতসকলে যথেষ্ট সন্মান কৰিছিল মোগলৰ সমসাময়িক মাৰাঠা আৰু বাংলা সাহিত্যৰ বিকাশ লাভ কৰা পৰিলক্ষিত হয় মানে মোগলৰ সমসাময়িক মোগল যুগত মাৰাঠা আৰু বাংলা ভাষাৰো প্ৰচলন হৈছিল তাৰপিছত শেষৰটো পেজ নম্বৰ 156 মোগলৰ ধৰ্মীয় নীতি ধৰ্মৰ ক্ষেত্ৰত আছে গতিকে এইটো কোৱেশ্চন আনসাৰ পঢ়োতে মই আকৌ পঢ়িয়ে দিমেই চোৱা ধৰ্মৰ ক্ষেত্ৰত কি আছিলে মোগলসকলৰ ক্ষেত্ৰত মুছলমান লোকে বেছি আছিলে গতিকে সম্ৰাট আকবৰ এজন গোড়া মুছলমান হ'লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁৰ এক উদাৰনীতি গ্ৰহণ কৰিছিল মানে একদম মুছলমান তেওঁ হ'লেও তেওঁ ধৰ্মৰ ক্ষেত্ৰত উদাৰনীতি গ্ৰহণ কৰিছিল আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনন্ত দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ ইবাদতখানা মানে কি আমাৰ ইবাদতখানা মানে কি ইছলাম ধৰ্ম য'ত ইবাদত কৰা হয় নামাজ পঢ়া হয় কোৰাণ শৰীফ তেলত পঢ়া হয় সেইবোৰ হয় ইবাদতখানা য'ত প্ৰাৰ্থনা মানে কি নামাজ পঢ়া সেইবোৰ হ'ল ইবাদতখানা আদিতে ধৰ্মৰ বিষয়ে কয় সেইবোৰ হ'ল ইবাদতখানা বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল তাতে অকল মুছলমানে নহয় বেলেগ ধৰ্মৰ পণ্ডিতসকলকো মাতি আনিছিলে সম্ৰাট আকবৰে নিজেই এই আলোচনাত যোগ দিছিল সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল তেওঁ অকল মুছলমান ধৰ্মৰে নহয় বেলেগ ধৰ্মৰ কথাও তেওঁ শুনিছিলে বুজি পাইছা সম্ৰাট আকবৰে নিজেই এই আলোচনাখিনি পঢ়িলোঁ সেয়ে সকলো ধৰ্মৰ মূল কথালৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল ইয়াকে আমি দিনী ইলাহি বুলি জানো
সকলো ধৰ্মৰ সংমিশ্ৰণত তেওঁ এটা ধৰ্ম উলিয়াইছিল আৰু সেই ধৰ্মটো ইয়াক আমি কিহে দিন ইলাহি নামেৰে জনা যায় প্ৰথম অৱস্থাত এই ধৰ্মটোৰ নাম আছিল তৌহিদ ইলাহি আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন ইলাহিক প্ৰয়োগ কৰিছিল মানে সকলো ধৰ্ম যাতে সমানভাৱে আগবাঢ়ি যাব পাৰে সকলোৱে যাতে সমানভাৱে চলিব পাৰে তেওঁ সেইভাৱে দিন ইলাহি মানে এই নীতিটো প্ৰচলন কৰিছিলে বুজি পাইছা কোনে প্ৰচলন কৰিছিলে আকবৰে তাৰ পিছত এইখিনি আছে মোগল শাসনৰ সময়তে ভক্তি আন্দোলন মোগল সময়ত অকল ইছলাম ধৰ্ম বা বেলেগ ধৰ্মই নহয় ভক্তি আন্দোলন ভাৰতবৰ্ষত বিস্তাৰ লাভ কৰিছিল অৱশ্যে মহাৰাষ্ট্ৰত 13 শতিকাতে জ্ঞানদেৱে আৰম্ভ কৰিছিল উত্তৰ ভাৰতত ভক্তি অনুগামীসকলৰ ভিতৰত ৰমানন্দই বিষ্ণুৰ অৱতাৰ ৰামক পূজা কৰা আৰম্ভ কৰে মোগল যুগত ৰমানন্দই আৰম্ভ কৰিছিলে ভক্তি আন্দোলন কবিৰ তেওঁৰে প্ৰধান শিষ্য আছিল ৰমানন্দৰ প্ৰধান শিষ্য কি কবিৰ মনত ৰাখিবা শিখসকলৰ মাজত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল গুৰু নানক শিখসকলৰ আৰু ভক্তি আন্দোলনৰ গুৰু দুটা গুৰু নানক অসমত হ'ল শংকৰদেৱ অসমত ভক্তি আন্দোলনক কি বুলি জনা যায় বৈষ্ণৱ আন্দোলন আৰু ইয়াৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ ইম্পৰ্টেণ্ট কুৱেশ্যন দে অসমৰ ভক্তি আন্দোলনৰ ধাৰাটো কি কয় বৈষ্ণৱ আন্দোলন আৰু ইয়াৰ মুখ্য প্ৰৱৰ্তক আছিল মেইন মানুহজন আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত মহিলাসকলৰ ক্ষেত্ৰত কিছুমান মহিলাৰ নাম আছে যিসকলে মোগল যুগত বিশেষ বৰঙণি আগবঢ়াই গৈছিলে নামবোৰ তোমালোকে পাবাই কুৱেশ্যন আনসাৰ আছে তাৰপিছত জানি থকা এইটো পইণ্ট কি দিছে পঢ়ি দিওঁ হিন্দু ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মটো এই সময়ছোৱাত এক উদাৰনৈতিক মতবাদ গঢ়ি উঠিছিল ইয়াকে চুফিবাদ নামে জনা যায় উদাৰনীতি মতবাদটো কি মতবাদ বুলি জনা যায় চুফিবাদ মালিক মুহাম্মদ জৈচি মীৰ আব্দুল ৱাহিদ সেই সময়ৰ পক্ষত চুফি সন্ত আছিল চুফি সন্ত দুজনৰ নাম মনত ৰাখিবা হল এখিনি কমপ্লিট হল তাৰ পিছত মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে পঢ়িবা মনত ৰাখিবলগীয়া কথাৰ পৰা এমসিকিউ কোৱেশ্চন আহিব পাৰে দে এইবোৰ পইণ্ট 8টা পইণ্ট আছে ভালকে ৰিডিং মাৰিবা ওকে তোমালোকে বেছিভাগ মুখস্থ কৰাতকৈ তোমালোকে গুৰুত্ব দিবা যে বস্তুবোৰ বুজি পালে সদায় মনত ৰাখিবলৈ সুবিধা হ'ব এতিয়া মই কোৱেশ্চন আনসাৰ সমূহ দি দিওঁ বুকতে দি দিম আৰু এনসাৰ মই কপিত লিখি নিদিওঁ 1 নম্বৰ কটো চোৱা চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল চাচাৰামৰ সমাধি শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল অলৰেডি মই কৈ আহিছোঁ এমসিকিউ কণও পঢ়িবা বুলি কৈছিলোঁ ৰঙা শিলৰ গুৰি তাৰপিছত তাজমহল কোন নদীৰ পাৰত যমুনা নদীৰ পাৰত অলৰেডি মই এইটো কুৱেশ্যনো কৈ আহিছোঁ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি বেবডন খা অসমত ভক্তি আন্দোলনৰ ধাৰাটো কি বৈষ্ণৱ আন্দোলন আৰু কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল হিন্দুস্তানী আৰু পাৰ্চী এইটো পেজ নম্বৰ 155ত আছে চোৱা এইটো মোগল যুগৰ হেৰফালে হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণে উৰ্দু ভাষাৰ এক নতুন ভাষাৰ সৃষ্টি হৈছিল হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণৰে এইকেইটা কুৱেশ্যন হ'ল ভালকে ধৰিব পাৰিছা না ওয়াৰ্ডটো ভালকে আছে তোমালোকে স্পেলিংটো চাই ল'বা হিন্দুস্তানী আৰু পাৰ্চী তাৰ পিছত পেজ নম্বৰ 158ত চোৱা এখিনি ফতেহপুৰ সিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে আকবৰে বাবৰে এটো কি হ'ব আকবৰে নিৰ্মাণ কৰিছিল তাজমহল নিৰ্মাণ কৰা হৈছে ৰঙা শিলৰ গুৰিৰে তাজমহল কি বগা শুদ্ধ বগা মাৰ্বল তাজমহল মাৰ্বলেৰে নিৰ্মাণ কৰা দে তাৰপিছত অসমৰ ভক্তি আন্দোলন গুৰি ধৰোঁতা আছিল কোন শংকৰদেৱ মোগলৰ চিত্ৰশিল্পৰ চৰম উৎকৰ্ষ সাধন কৰিছিল মোগলৰ চিত্ৰশিল্পৰ মানে চৰম উৎকৰ্ষ মানে উন্নতৰ ফালে আগুৱাই গৈছিলে কাৰ দিনত জাহাংগীৰৰ দিনত ওকে জাহাংগীৰৰ দিনত ভাল হৈছিলে মানে জাহাংগীৰৰ দিনতে চিত্ৰশিল্পই বেছি উন্নতি লাভ কৰিছিলে জাহাংগীৰৰ দিনতে চিত্ৰশিল্পৰ জনপ্ৰিয়তা বেছি লাভ কৰিছে তুৰ্কী ভাষাৰ তুজুক ই বাবৰি নামৰ আত্মজীৱনৰ ৰচক কি বাবৰ অলৰেডি মই কৈ আহিছোঁ এমসিকিউ কাৰণে পঢ়িবা এইবোৰ দেই ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট খালি ঠাইবোৰ কৰা পানীপথৰ কাবুল বাগ আৰু চম্বলৰ দেশ নামেৰে নিৰ্মাণ কৰিছিল জুমা মছজিদ পানীপথৰ কাবুল বাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছে বাবৰে দুটা নিৰ্মাণ কৰিছিল এটো ফিল ইন দা ব্ল্যাঙ্কসটো ইয়াত দি হ'ব লাগে মই ইয়াত সাইডত আনসাৰ দিছো তোমালোকে য'ত ফিল দিছে ফিল কৰিব দিছে তাত ফিল কৰিবা দেশৰ শাসনকালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ কাৰ শাসনকালক শাহজাহানৰ ওকে শাহজাহানৰ শাসনকালক স্বৰ্ণযুগ বুলি কোৱা হয়
মোগল যুগৰ স্থাপত্য শিল্পৰ ক্ষেত্ৰত শাহজাহান আছিল শেষৰজন আৰু তেওঁৰ যুগতে কি আছিলে স্থাপত্য ভাস্কৰ্য তেওঁৰ যুগত বহুতো স্থাপত্য ভাস্কৰ্য নিৰ্মিত হৈছিল আৰু সেইবাবে সেই যুগটোক স্বৰ্ণযুগ বুলি জনা যায় ওকে জাহাংগীৰৰ দিনত দেশ শিল্পৰ চৰম বিকাশ হৈছিল চিত্ৰশিল্প জাহাংগীৰৰ দিনত চিত্ৰশিল্পৰ মোগল চিত্ৰ বা অকল চিত্ৰ বুলি লিখিলেও হ'ব আকবৰৰ দিনৰ প্ৰকাশক অভিধানখনৰ নাম পাৰ্চী প্ৰকাশ জানি থোৱা অহাত আছে কৈছিলোঁ নহয় গতিকে জানি থোৱা আখিনি তোমালোকে ভালকৈ পঢ়িবা দেই অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটো মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত 4 নম্বৰটো লং কুৱেশ্যন হয় এজন চিত্ৰকাৰৰ সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলা কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল পেজ নম্বৰ কিমান হ'ব চোৱা 4 নম্বৰ কটো এইটো পেজ নম্বৰ 154 পেজ নম্বৰ 154 আছে ইয়াৰ পৰা মোগল যোনটো সেকেন্ড পেৰাগ্ৰাফ এইটো 1 আৰু 2 সেকেন্ড পেৰাগ্ৰাফৰ এইটো ইয়াৰ পৰা পঢ়ি যাবা তো ভালকে ইয়াৰ পৰা মোগল চিত্ৰকলাৰ চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী আছিল কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল মানে অকল্পনীয় কথা মানে যোনবোৰ হঠাৎ নঘটে সেইবোৰ কথাক তেওঁ প্ৰাধান্য দিয়া নাছিলে যোনটো প্ৰকৃততে হৈ গৈছে বা হৈ আছে সেইবোৰক তেওঁ বেছি গুৰুত্ব দিবলৈ কৈছিল চিত্ৰশিল্পীসকলক ওকে জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পয়ো এক সুকীয়া আসন দখল কৰিছিল বিখ্যাত চিত্ৰকৰ মনসুৰ মুৰান বিখণ্ডা আদিয়ে জাহাংগীৰৰ ৰাজসভাক শুৱনি কৰিছিল এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্প বিদ্যালয় এইখিনি নালাগে আৰু ইয়ালৈকে লিখিলে হ'ব জাহাংগীৰৰ কথা কৈছে গতিকে এটা কি কৈছে মোগল চিত্ৰশিল্প সমাজৰ জাহাংগীৰৰ গতিকে জাহাংগীৰৰ কথা কৈছে ইয়ালৈকে লিখিলে হ'ব আৰু লিখিব নালাগে তাৰ পিছত কুৱেশ্যন নম্বৰ 4 ৰ খটো চোৱা কি কৈছে মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিৰ শাহজাহানৰ কথা কৈছে স্থাপত্য সংস্কৃতিলৈ শাহজাহানৰ এইটো পেজ নম্বৰ 152 ভালকে ৰিডিং মাৰিবা কাৰণ শাহজাহানৰ ওপৰত বহুতখিনি দিছে কথা গোটেইখিনি মেইন পইণ্টখিনি তোমালোকে লিখি দিবা দেই মই ইয়াতে 4 নম্বৰ খ বুলি লিখি দিছোঁ 4 নম্বৰ খ বুলি ইয়াতে লিখি দিছোঁ তোমালোকে মেইন পইণ্টখিনি এবাৰ 2-3 বাৰ ৰিডিং মাৰিবা বুজি ল'বা তাৰপিছত নিজে বনাই লিখিলে এটা পেজ নিজে এনেই হৈ যাব তোমালোকে যদি এনেকৈ বুজিবলৈ চেষ্টা কৰা বুজি পাইছা মোগল যুগৰ ভাৰতৰ স্থাপত্য শিল্পৰ এক বৃহৎ অংশৰ পৃষ্ঠপোষক আছিল মোগল সম্ৰাট শাহজাহানৰ শাসন কালত এইখিনি নালাগে শাহজাহানৰ শাসনকালত চোৱা ইয়ালৈকে দি তাৰপিছত মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ পেজ নম্বৰ 153 ফাৰ্ষ্টখিনি তেওঁ সৌন্দৰ্যৰ সাধক আছিল শাহজাহানৰ ৰাজত্বকাল কলা সংস্কৃতিৰ যোগেদি নদোৎপাদন হৈ পৰিছিল বাবে এই কালচোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কয় এইটো ইম্পৰ্টেণ্ট পইণ্ট সেইবাবে এইটো দিবা তাৰপিছত শাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নীৰ প্ৰেমৰ অমৰ সাক্ষী এইখিনি দিব পাৰা এইটো পইণ্ট মাজে মেইন পইণ্টবোৰ দিব পাৰা তাৰপিছত স্থাপত্য নিৰ্মাণ আকবৰে এইখিনি নালাগে এইখিনি লিখিবা শাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল এইখিনি দিব পাৰা তাজমহল শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল এইখিনি দিলা তাৰপিছত মাজে আকৌ গোটেইখিনি চোৱা ইয়ালৈকে আছে শাহজাহানৰ কথা গতিকে শাহজাহানৰ যিহেতু স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত শেষৰজন আছিল গতিকে শেষৰজন ৰজা আছিল মোগল যুগৰ গতিকে তেওঁৰ বিষয়টো ডাঙৰকৈ লিখিব লাগিবই মেইন পইণ্টবোৰ লিখিব আৰু যোনখিনি পইণ্ট আছে এইখিনিতে প্ৰায় 1 পেজমান তোমালোকে লিখিলে হৈয়ে যাব গতিকে ইয়াৰ পৰা মিলাই লিখিবা তাৰপিছত 4 নম্বৰ গড়টো কি কৈছে আকবৰৰ ধৰ্মনীতিয়ে মোগল যুগত কেনেদৰে প্ৰভাৱিত কৰিছিল আকবৰৰ ধৰ্মনীতি এইটো পেজ নম্বৰ 156 সেকেন্ড পেৰাগ্ৰাফ মোগল সম্ৰাটসকলৰ ধৰ্মনীতি আলোচনা কৰিবলৈ গ'লে আকবৰৰ কথাহে মনলৈ আহে সম্ৰাট আকবৰ এজন গুঢ়া মুছলমান হ'লেও ধৰ্মৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰিছিল সেয়েহে পাছলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্মনীতি বিশেষভাৱে অৰিহণা যোগাইছিল আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিতা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিলে এইখিনি লিখিবা তাৰপিছত সকলো ধৰ্ম হাৰুৱা কথাবোৰ আকবৰে মোহিত এইখিনি লাগে তাৰপিছত এপা লিখিব পাৰা সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল
ইয়াক আমি নালাগে ইয়াক দিন ইলাহি বুলি জনা যায় তেনেকৈ লিখিব পাৰা মিলাই মিলাই লিখিবা দিনে মই কৈয়ে গৈ আছোঁ চোৱা ইয়াক দিন ইলাহি বুলি জনা যায় লিখিবা তাৰপিছত ইয়াৰ পৰা কন্টিনিউ কৰিবা আকবৰৰ শাসন ব্যৱস্থা সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন ইলাহিক প্ৰয়োগ কৰিছিল এইখিনি লিখিবা এইটো পইণ্ট লিখি আকৌ এইটো পইণ্ট লগতে লিখি দিবা দিন ইলাহি কিয় প্ৰৱৰ্তন কৰিছিল সকলো ধৰ্মক যাতে সমানভাৱে চোৱা যায় ওকে আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁৰ ধৰ্মনীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল ইয়ালৈকে লিখিলে কমপ্লিট হ'ব এইটো এনসাৰ ওকে তাৰপিছত 4 নম্বৰ ঘৰটো মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম এইটো পেজ নম্বৰ 80 আছে 156 মহিলাসকলৰ 156 নহয় 157 এইটো প্ৰথমতে আছে মহিলাসকলৰ নাম লিখি দিবা গুলবদন বেগম আৰু যদি তোমালোকে পাৰা তেন্তে বেগম কোন আছিলে হুমায়ুনৰ ভগ্নী তথা হুমায়ুন নামৰ লেখিকা গুলবদন তেনেকৈ লিখিব পাৰা আকৌ জাহাংগীৰৰ সম্ৰাজ্ঞী নুৰজাহান বেগম আৰু শাহজাহানৰ দুই জীয়ৰী জাহানাৰা আৰু ৰোশনাৰা তেনেকৈ কাৰ জীয়ৰী কাৰ পত্নী তেনেকৈ লিখি দিলে বেছি ভাল হয় কিন্তু যদি মুখস্থ কৰিবলৈ টান পোৱা তেন্তে মহিলাসকলৰ নাম অকল লিখিব পাৰা মই ৰেড চিন দি দিছোঁ এইখিনি লিখিলে হৈ যাব ওকে এতিয়া এইখিনি গোটেইখিনি কমপ্লিট হ'ল তাৰপিছত মোগল যুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম বনাব দিছে হয়তো তোমালোকে এইবোৰ প্ৰজেক্টটো দিব পাৰা গতিকে লেসনটো কমপ্লিট হ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা পালা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাইক এটা কৰি দিবা আজিলৈ আহিছোঁ ধন্যবাদ